জীবারে হরি বল মন রসনা মানব দেহের গৌরব কইর না। এই যে টিক 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 দিছি। একচুৱেলি আমি যিটো ঘৰত সৰুৰ পৰা ডাঙৰ দীঘল বা পঢ়া শুনা কৰিছিলোঁ সেই ঘৰটো যেতিয়া ভাঙে তেতিয়া বহুত দুখ লাগে। এইটো কি বস্তু কওক? টোটেল 3টা পাইছোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। গাইজ আজি আপোনালোকক দেখুৱাম আমাৰ সপোনৰ ঘৰখন ভাঙাতে কি কি পুৰণি বস্তু উদ্ধাৰ হৈছে। তো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। পুৰণি বস্তু উদ্ধাৰ হোৱা বস্তুবিলাক দেখুৱাৰ আগতে চব ঘৰকেইটা দেখুৱাৰ আগতে প্ৰথমে আমাৰ ডুগুক চাই লওক। ডুগু আৰু আমাৰ এইটো আইতাকে আমাৰ মাক চাই লওক। হাই বুলি কওক একবাৰ। আমাৰ ডুগুৰ ডেন্সটো চাই লওকচোন। দিয়া ডুগু ডেন্সটো মাৰি দিয়া। এই চাই এইটো ডেন্স, এইটো আইতাকক সদায় ডেন্স মাৰে। এতিয়া আমাৰ ইয়াৰ পৰীক্ষা আছে। আজি কি আছিল তোমাৰ পৰীক্ষাত? ৰাঞ্চ এটা মাতি দিয়াচোন। ৰাঞ্চ এটা মাতি দিয়া। অঁ দেখো অঁ কিবা কি এইটো মাক চাই লওক একবাৰ হাই দি। Hello, now to rhymes. London so kitty goes. London is falling down. My vanity, with the visible lit up, pick the visible lit up. My vanity. দেখা পালে আমাৰ ডুগু আমাৰ ৰাঞ্চ মাতি দিলাক। এতিয়া এই পৰীক্ষা দিব যাব, মই লৈ যাম। কৈছক এইটো হৈছে এতিয়া আমাৰ সপোনৰ ঘৰ। সপোনৰ ঘৰখন মানে কি, এইটো আমাৰ এতিয়া বাহিৰা ঘৰ। সপোনৰ ঘৰখন ভাঙি চিঙি এইটো বনালোঁ। ইয়াতে কোনো নতুনত্ব বস্তু লগোৱা নাই, জাষ্ট তিন পাতিখনহে বদলি কৰা হৈছে। আৰু ইয়াৰে বেৰা আগৰ বেৰাই লগোৱা হৈছে আৰু কাষত হৈছে এইবিলাক টিনৰ বেৰ, মানে ভাখৰি থকা ঘৰটো আৰু ছাগাল থকা ঘৰটো ভাঙি ইয়াত তিন পাত লগোৱা হৈছে। আগতে আমাৰ ঘৰটো ইয়াৰে পৰা ই তাকে লৈ কিনিছিলে। স্কুটিখন যিন আছে আমাৰ ডুগু যিন আছে তাকে লৈ কিনে আমাৰ ঘৰটো আছিল। বহুত ডাঙৰ ঘৰে আছিল, এতিয়া সৰু কৰা গ'ল। কাৰণ যিহেতু আমি নাথাকোঁ ইয়াত, বাহিৰা ঘৰ হিচাপে বনোৱা গ'ল, বহুত সৰু কৰাই গ'ল। একচুৱেলি আমি যিটো ঘৰত সৰুৰ পৰা ডাঙৰ দীঘল বা পঢ়া শুনা কৰিছিলোঁ সেই ঘৰটো যেতিয়া ভাঙে তেতিয়া বহুত দুখ লাগে। ভাঙা চিঙা আছিল যদিও আমাৰ কাৰণে সেইটো আছিল সপোনৰ ঘৰ। তো আপোনালোকে যদি আমাৰ সপোনৰ ঘৰখন ভাঙা চিঙা কৰা ভিডিঅ'টো যদি চোৱা নাই, তো আপোনালোকে মোৰ চেনেলত গৈ আমাৰ সপোনৰ ঘৰখন বুলি আছে, গোটেই তাত দুখৰ কাহিনী আছে। আৰু যিবিলাকে চোৱা নাই আৰু সেইবিলাকে চালে হ'ল, গোটেই আপোনালোকে গম পাব আমাৰ দুখৰ কাহিনীবিলাক। এইফালে শিল বালি, এই ভাল ইটা, এইটো পিকেৰ ইটা আৰু সেইটো হৈছে টুকুৰা ইটা। 2টা ৰুম আৰু লেট্ৰিন বাথৰুম বনোৱাৰ কাৰণে এই মালবিলাক অনা হৈছে। ঘৰৰ ভিতৰত যোৱাৰ আগে আগে, ঘৰৰ ভিতৰখন দেখুৱাৰ আগে আগে আপোনালোকক টেংকিটো দেখুৱাই আছোঁ। এইটো হৈছে টেংকি, কিমান দ চাই লওক। অলপ দূৰৰ পৰা দেখুৱাই দি আছোঁ। আৰু এইটো হৈছে কৰিডৰ। আৰু এতিয়া আমি ভিতৰত যাওঁ। আহক আহক আহি থাকক। আহি আমাৰ ডুগুটো ঘণ্টাটো বাজি আছে। এইটো হৈছে 16x16 ৰুমৰ ঘৰ। ৰবা যাইছোঁ। এইটো বহুত ডাঙৰে ঘৰ। এইটো আমাৰ পাকঘৰ হ'ব, পাকঘৰ। এতিয়া সেইটো ৰুম দেখুৱাম আপোনালোকক। আহি থাকক। এইটো 16x16 ৰুম। এইটো মানুহ ৰখাই ঘৰ হ'ব। ৰবা এইটো মানুহ ৰখা ঘৰে হ'ব। টোটেল আমাৰ 6টা ৰুম হ'ল। আগৰ এই 4টা আছিল আৰু এই 2টা, 4 2 6টা। এতিয়া আমাৰ নতুন ঘৰটো চাই লওক। এইটো হৈছে আমাৰ নতুন ঘৰ। 2টা ৰুমৰ বনাইছোঁ, আগতে 4টা, টোটেল 6টা ৰুম। এতিয়া আহি থাকক। ইয়াতে আছিল আমাৰ ভাখৰি থকা জেগাত বনালোঁ লেট্ৰিন। 4টা ৰুমৰ লেট্ৰিন। আৰু কিমান টকা গৈছে গোটেইখিনি কম, কিমান লাম্বা কিমান বহল কিমানখিনি আছে গোটেইখিনি কম। ইফালে আৰু আমাৰ খুৰা ইটা ঘঁহি আছে। খুৰা একবাৰ চাই দিয়ক। এই খুৰাক চাওক। আৰু বহুত এনাৰ্জি থকা, তাৰমানে এইবিলাক ইটা চেলেনি পৰছিলে। বাৰিষা কালতে আনিছিলোঁ না, তো বাৰিষা অনাৰ কাৰণে তাত পানী পৰি পূৰা চেলেনি পৰি গৈছে। ইটা ঘঁহি আছে, ঘঁহি কিনে তাত থৈছে। তো এতিয়া খুৰাৰ লগত ময়ো সহযোগ কৰিম। আৰু খুৰা আৰু আমাৰ ধুনীয়া ধুনীয়া গান গায়, মানে আপোনালোকে গানটো শুনিব। এতিয়া ভিডিঅ'টো আপোনালোকে চাই থাকক। এতিয়া আমাৰ খুৰাৰ লগত ময়ো এতিয়া সহযোগ কৰিম। এতিয়া ইটা ঘৰত ধৰি ময়ো নহ'লে খুৰা আকলা আকলি কিমান কৰিব না। চিৰিয়াখানা না ইৰা নাই, কিৰা আৰু ক'ত থকা আজিকালি ন, এখানেই বিৰা আছে আমাৰ। খুৰা বহিছে, মই ইটা ঘূৰিম। আৰু খুৰাৰ ঘৰ ক'ত জানে না আপোনালোকে? কৈ দিয়ক আপোনাৰ ঘৰটো। ধুবুৰী জিলা। আৰু গাঁওখনৰ নাম কি?
গাঁৱৰ নাম নালিয়া নালিয়া গাঁও ধুবুৰী ডিষ্ট্ৰিক্ট নালিয়া গাঁও এই খুৰাৰ এতিয়া আমাৰ এটা এনাৰ্জি থকা গান গাব গান এটা গাই দিয়ক কাম কৰি গানটো শুনাব লাগে অঁ গান যে নাজানো কি নাজানে হে এতিয়া কামত আহিব কামত আহিবতো দিয়ক গান গাই কি কাম কৰিব লাগিব তেতিয়াহে ভাল লাগিব দেউতা আৰু তুমি দুয়ে গাই দেম দে একেবাৰে হৰিবল মন ৰচনা মানৱ দেহেৰ গৌৰৱ কইৰনা আর মানব দেহা মাটির ভাণ্ড ভাঙিলে হইবে খণ্ডর খণ্ড মানব দেহা জোড়া নিবে না দৰ্জাখন চাই লওক দৰ্জা ভাবিছে আপোনালোকে দৰ্জাখন কিয় দেখুৱাই আছোঁ এই দৰ্জাখনৰ বয়স হৈছে মোটামুটি 50 বছৰমান হৈছে এই দৰ্জাখনৰ এই জেঠি টিক 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 দিছে মামা 7ত না 8ত পঢ়ি থকা সময়তে এই দৰ্জাখন বনাইছিল এতিয়া হওক আপোনালোকে বাহিৰা ঘৰত সোমাই আপোনালোকে দেখা পাব এইটো হৈছে আমাৰ ফাখৰী আৰু এইটো হৈছে আমাৰ লক্ষী আই আৰু ইপিনে আমাৰ ডুগুই এই ঘণ্টাটো বাজি আছে চাই লোৱা এইবাৰে আছ মন্ত্ৰ এটা গাই দিয়া মন্ত্ৰ এটা গ মন্ত্ৰই নম তাৰপিছত এইটো হৈছে আমাৰ বাহিৰা ঘৰ বাহিৰা ঘৰতে আছে আমাৰ এইখন চাইকেল আৰু আমাৰ বলবান আৰু স্কুটিখনো এই বাহিৰা ঘৰতে থাকে আৰু এতিয়া আপোনালোকক মই পুৰণি বস্তু আমাৰ সপোনৰ ঘৰখন ভাঙাতে পুৰণি বস্তু কি কি উদ্ধাৰ হৈছে সেইটো দেখুৱাই আছোঁ আমাৰ সপোনৰ ঘৰখন ভাঙাতে কি কি পুৰণি বস্তু উদ্ধাৰ হ'ল দেখুৱাই আছোঁ চাওকচোন কি লৈ আছে এইটো শাকবাজলতা আছিল কিন্তু কি কি উদ্ধাৰ হ'ল মই দেখুৱাই আছোঁ এইটো কি বস্তু কওক টোটেল 3টা পাইছোঁ মই কৈ আছোঁ পিছত এইটো 3টা নহয় 4টা পাইছোঁ টোটেল আৰু এটা বিৰাট ডাঙৰ আছে তাৰপিছত উদ্ধাৰ হৈছে আৰু এটা বস্তু এইটো গাঞ্জা খায়া মত্তয়া নাচে ভোলানাথ এইটোৰ বয়স মোটামুটি 150 বছৰমান হৈছে চাগে এই 8 দিনৰে এইটো পল্লিও নাভাঙে ইমানে টান শিল আন এইবোৰ আমাৰ এই চিলিমৰ নিচিনা নহয় দেখোন কিমান কলা হয় পল্লিও নাভাঙে একদম শিলৰ নিচিনা টান একদম তাৰপিছত আৰু এটা পুৰণি বস্তু উদ্ধাৰ হৈছে এইটোৰ বয়স মোটামুটি 60 বছৰ ধৰক আজিকালি এইবিলাক নোহোৱা হৈছে এই পাতা আমাৰ দেউতাৰ আগতে পাতাৰ খেতি কৰিছিল না পাতা মেৰিছিল এইবিলাক গিলাচ এইবিলাকৰ বেছি বছৰ হোৱা নাই 30 বছৰ 40 বছৰ এইবিলাক গিলাচবিলাক চাই লওক আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি খেলা দিব গৈছিলোঁ আমাৰ গাঁৱত বা বাহিৰতো 2এখন খেলবা গৈছিলোঁ তেতিয়া আমাক কাঁচৰ গিলাচ দিছিল আজিকালিতো কাঁচৰ গিলাচ নিদিয়ে এটা ভাল বস্তু দেখুৱাই আছোঁ এইটো পিতলৰ লতা আৰু এই পিতলৰ লতা দি আমি হাগবা গৈছিলোঁ কিমান ধনী মানুহ চাওক আমি আগৰ দিনতে আমি পিতলৰ লতা দি হাগবা গৈছিলোঁ এইটো হাগবাজৰ লতা এই পিতলৰ লতা দি আগতেতো কাঁচা পায়খানা আছিল আজিকালিহে আমাৰ সেই হৈছে তো কাঁচা পায়খানা আছিলে এইটো দি 1 লতা পানী লৈ গৈছিলোঁ আগতে পানী চানীটো মাৰিব লগা নাছিল ডাইৰেক্ট বাঁহবিলাক গাঁতাৰ ওপৰত দিয়া আছিল তাতে বহি হাগছিল তো 1 লতা পানী দি হৈছিল আৰু এটা বস্তু দেখুৱাই আছোঁ এইডাল এই চিকলডাল যেন দেখুৱাই আছোঁ কাৰণ হৈছে এই চিকলডালৰ বয়স হৈছে মোটামুটি 80-90 বছৰ এই চিকলডালৰ বয়স এইডাল হৈছে বাঁহ আৰু এই বাঁহডালে আমাৰ মেইন বস্তু আছিল বাঁহ সেইদিনা খুটাৰ ক'ত ধুমিৰাতে বাঁহডাল ভাঙি গ'ল আমাৰ যিহেতু বাঁহৰ বেৰাৰ ঘৰ আছিল তো দৰ্জাত ঢকা দিয়াৰ কাৰণে এই বাঁহডালে আছিল আৰু এই বাঁহডালৰ বয়স হৈছে মোটামুটি 70-80 বছৰমান গাইজ আপোনালোকক মই 3টাহে দেখুৱালোঁ আৰু এটা দেখুৱাব বাকী আছে টোটেল 4টা বেছি না আহক এইটো কিমান ডাঙৰ হয় চাওক দৰ্জাখন ইয়াৰে ওপৰত দিয়া গৈছে খাওঁটো যদি খাওঁটো মাটিত থাকে পচি যাব না তো সেইকাৰণে ইয়াৰ ওপৰত দিয়া গৈছে এইটো বহুত ডাঙৰ হয় আৰু এইবিলাকক কোৱা হয় চেৰি আগতে চেৰি আছিল এতিয়াহে দাগা বুলি কয় আগতে এইবিলাক
কিমানৰ চেৰি মই সেইটো ভালকৈ নাজানো এইটো চাগে 5 কিলোৰ ডাঙৰ হিচাপে মই কৈছোঁ এতিয়া আমি ডাগা বুলি কওঁ আগতে এইবিলাক চেৰি বুলি কৈছিল এইটো কিমান চেৰি বা 1 চেৰি না 2 চেৰি না কিবা এইবিলাক মই নাজানো ভালকৈ এইবিলাক চেৰি এইখন হৈছে হাল আগতে মায়ে আমাৰ হাল বৈছিল এই হালখন দেখুৱাৰ কাৰণটো হ'ল এই হালখনৰ বয়স হৈছে মোটামুটি 40-45 বছৰমান আৰু আগতে মাহুন আমাৰ একদম ৰাতিলৈকে হাল বৈছিল আজিকালি গাঁৱে ভূঞে হালবিলাক নেদেখা হৈছে আৰু সৰু ল'ৰা ছোৱালীক দেখুৱাব লাগিলে হাল কি বস্তু হয় ছবিয়ে কিহে দেখুৱাব লাগিব এইখন হৈছে হাল আৰু ইয়াতে মানুহে কাপোৰ বৈছিল এনেকৈ দেখুৱাব লাগিব হাল চাব লাগিলে শুৱালকুছিত যাব লাগিব শুৱালকুছিত ৰাতিপুৱালে কেৱল খিটিত এই কেৱল মাকুৰ শব্দই শুনা যায় কি এটা ধুনীয়া চাউণ্ড লয় ৰাতিপুৱা সময়ত তো শুৱালকুছিত যাব লাগিব আৰু আমাৰ গাঁৱত চাগে হাল বোলা বস্তুটো নাইয়ে আৰু এইবিলাক শালৰে বস্তু এইবিলাক মায়ে নিজে বনাইছিল কিবা খৰখাতি না বৰখাতি কয় এইবিলাক গাইজ কি ক'ব ই মানে মোৰ পিছে দৌৰি থাকে আৰু ঘণ্টাটো আছে লগত পিছে দৌৰি থাকে ভালকৈ ভিডিঅ' বনাব নোৱাৰোঁ আপোনালোকক মই 2টা ৰুম দেখুৱালোঁ 16x16 ৰুম উইথ লেট্ৰিন বাথৰুম 2টা ৰুম আৰু লেট্ৰিন বাথৰুমত কিমান টকা যায় নেক্সট ভিডিঅ'ত আপোনালোকক ক'ম যেতিয়া গোটেইখিনি হ'ব তেতিয়া আপোনালোকক মিস্ত্ৰী খৰচ কিমান হৈছে আৰু শিল বালি ইটাত কিমান টকা গৈছে গোটেইখিনি আপোনালোকক ক'ম আপোনালোকে নেক্সট ভিডিঅ'টো চালেই হ'ল তো এতিয়া আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে কৰিব ছাবস্ক্ৰাইব যদি বেয়া পাইছে যদি বেয়া পাইছে ছাবস্ক্ৰাইব নকৰিলেও হ'ব কি কয় ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব তো এতিয়া টাটা বাই বাই দিয়া ভিডিঅ'টো একদম ভালকৈ চাব একদম স্কিপ নকৰা কৰি আৰু যদি স্কিপ কৰি চালেও হ'ব হেনা নহয় এতিয়া টাটা বাই বাই আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিবই লাইক নকৰিলেও ছাবস্ক্ৰাইবটো কৰি দিবই বাই বাই আজিলৈ বাই বাই নেক্সট ভিডিঅ' আহি আছে